সো হেল্ল' এভৰিৱান জব এডুকেশ্যন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ ইতিমধ্যে গুৱাহাটী হাইকোৰ্টৰ আপোনালোকৰ বাবে এটা বহুত বেছি ভাল খবৰ কিয়নো আমাৰ যিখিনি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আছিলে তাৰে ষ্টেজ 1ৰ এক্সামৰ কাৰণে নটিফিকেশ্যন ইতিমধ্যে নটিফাই কৰিছে আৰু ইয়াতে উল্লেখ কৰিছে OMR বেষ্ট অবজেক্টিভ টাইপ কুৱেশ্যন হ'ব যিহেতু মাল্টিপল চইচ MCQ আৰু ইয়াতে ডিষ্ট্ৰিক্ট কোৰ্ট অফ আছাম এজ ফ'ল' অৰ্থাৎ ইয়াতে ছেডুল অফ ৰিটেন এক্সামিনেশ্যন যিটো ছেডুল হয় উল্লেখ কৰিছে 1 তাৰিখ 2 মাহ 2026 অৰ্থাৎ ছানডে দিনাখনে এক্সামটো হ'ব যিহেতু আমি এটা নটিফিকেশ্যন পাইছিলোঁ যে ফেব্ৰুৱাৰীত এক্সামটো হ'ব চ' গতিকে সেই পৰিপ্ৰেক্ষিততে ইয়াতে ছেম ডেটটোৱে এনাউন্স কৰিছে টাইমটো আছে 10টা বজাৰ পৰা 12টা বজালৈকে ৰেছপেক্টিভ ডিষ্ট্ৰিক্ট ইয়াতে উল্লেখ কৰিছে প্ৰত্যেক ডিষ্ট্ৰিক্টৰ কাৰণে একে ছেম টাইমে হ'ব আৰু স্পেচিফিক ভেনু অফ দ্য ৰিটেন টেষ্ট উইল বি ইণ্ডিকেটেড ইন দ্য এডমিট কাৰ্ড এলং উইথ অৰ্ডাৰ ডিটেইলছ অৰ্থাৎ ইয়াতে আপোনালোকৰ স্পেচিফিক ভেনু যিবিলাক আমাৰ পৰীক্ষা য'ত অনুষ্ঠিত হ'ব প্ৰত্যেকৰ কাৰণে স্পেচিফিক ভেনু দিছে অৰ্থাৎ আপুনি যিটো ডিষ্ট্ৰিক্টত এপ্লাই কৰিছে তাৰ বাবে ইয়াতে উল্লেখ কৰিছে আৰু সেই বিষয়ে এডমিট কাৰ্ডত ডিটেইল আপোনালোকৰ থাকিব বুলি কৈছে আৰু ইয়াতে প্ৰভিজনেল লিষ্ট কেণ্ডিডেট উইথ এছাইন ৰোল নম্বৰ যিটো আমাৰ প্ৰভিজনেল লিষ্ট দিছিলে তাতে এটা ৰোল নম্বৰ দিছিলে অলৰেডি পাব্লিছ কৰিছিলে অল ৰোল নম্বৰ হেভ বিন অলৰেডি পাব্লিছড ভাইট নটিফিকেশ্যন যিটো সকলোৱে লাভ কৰিছিলে আৰু কেণ্ডিডেট আৰু ৰিকুৱেষ্টেড টু চাৰ্চ দেয়াৰ ৰোল নম্বৰ অৰ্থাৎ আপোনালোকে নিজৰ ৰোল নম্বৰটো বিচাৰি উলিয়াব পাৰিব ৰেছপেক্টিভ ডিষ্ট্ৰিক্টত আৰু ইয়াতে এডিশ্যনেল প্ৰভিজনেল কেণ্ডিডেটসকলৰ এছাইন ৰোল নম্বৰখিনি পাব্লিছ কৰি দিছে যিহেতু আপোনালোকে চাব পাৰে আৰু যিসকলে চাব পৰা নাই এতিয়ালৈকে আমাৰ টেলিগ্ৰাম চেনেলত জইন হ'ব পাৰে আৰু ইয়াতে এডমিট কাৰ্ড ডাউনলোড কৰিব দিব আপোনালোকৰ এডমিট কাৰ্ড মে বি ডাউনলোডেড ফ্ৰম দ্য অফিচিয়েল ৱেবছাইট অফ দ্য গুৱাহাটী হাইকোৰ্ট ghonline.gov.in 22 তাৰিখ 1 মাহ 2026 অৰ্থাৎ 22 তাৰিখ জানুৱাৰী 22 তাৰিখৰ পৰা 3টা বজাত আমি এডমিট কাৰ্ডবিলাক সকলোৱে ডাউনলোড কৰিব পাৰিম আৰু ইয়াতে উল্লেখ কৰিছে এডমিট কাৰ্ড উইল নট বি ইছ্যুড ছেপাৰেটলি ইন এনি অৰ্ডাৰ মুড অৰ্থাৎ আৰু ইয়াতে কেণ্ডিডেটছৰ অফ দ্য কেণ্ডিডেট আৰ ছাবজেক্ট টু ফুলফিলমেণ্ট of eligibility condition prescribed in the advertisement and further scrutiny of application shall be done at later stage সো ইমানেই ইনফৰমেশ্যন আছিলে আৰু লগতে আপোনালোকে যদি ষ্টাডি মেটেৰিয়েল ল'ব বিচাৰে বা মোক টেষ্টৰ কাৰণে ভাবি আছে 99 ৰুপিছত মোক টেষ্ট ল'ব পাৰে আমাৰ হোৱাটছএপ গ্ৰুপ আছে JWA যিটো আমাৰ এটা গ্ৰুপ আছে প্ৰিমিয়াম গ্ৰুপ তাতে আমি ষ্টাডি মেটেৰিয়েল লগতে বহুতখিনি বস্তু আমি শ্বেয়াৰ কৰোঁ ফ্ৰীকে চ' গতিকে আপোনালোকে যিসকলে ইচ্ছুক প্ৰাৰ্থী হয় তেওঁলোকে জইন কৰিব পাৰে ইতিমধ্যে আপোনালোকৰ জনাই দিলে যে 2 তাৰিখ 1 মাহ 2026 এক্সামটো